2026 ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰিবলৈ সাজু অখিল গগৈ। অখিল গগৈয়ে আজি ঘোষণা কৰিছে যে ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিত কেনেদৰে পৰাস্ত হ'ব আৰু ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰিবলৈ অখিল গগৈ বৰ্তমান সময়ত কেনেদৰে প্ৰস্তুত, ৰাইজৰ দল বৰ্তমান সময়ত কেনেদৰে প্ৰস্তুত, সেই কথাও ক'লে সংবাদ মাধ্যমৰ জৰিয়তে। ইলেকশ্যন মানে মইতো এনে খেলিলোহেঁতেন মৰিয়নি সমষ্টিত, এনে খেলিবলৈ মন আছিলে, কিন্তু মই মানে নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ যে মই শিৱসাগৰবাসীয়ে মোক বহুত বিপদৰ সময়ত ইলেকশ্যনত জিকাইছিলে। বিপদৰ সময়ত জিকাই খুব বেয়া টাইমত তেখেতসকলে মোক উদ্ধাৰ কৰিছিলে, আৰু মই যেতিয়ালৈকে শিৱসাগৰৰ মূল কামকেইটা শেষ কৰি থৈ আহিব নোৱাৰোঁ। কামকেইটা শেষ কৰিবলৈ মিনিমাম 10 বছৰমান লাগে এটা সমষ্টিত, মিনিমাম, তাতকৈ বেছিয়ে লাগে বাৰু। 10 বছৰৰ ভিতৰত যাতে মই শিৱসাগৰৰ গুৰুত্বপূৰ্ণ আটাইকেইটা কাম শেষ কৰি থৈ আহিব পাৰোঁ। আৰু এতিয়া অলপ প্ৰথমতে জেইলৰ পৰা ওলাইছিলোঁহে, এতিয়াহে ৰাজনীতিটো শিকিছোঁ ভালকৈ, এতিয়াহে আকৌ চাৰিওফালে অসমৰ আমাৰ দলৰ গুৰুত্ব বৃদ্ধি পাইছে। এইবাৰ চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম, গতিকে এইবাৰ শিৱসাগৰৰ আটাইকেইটা কাম কৰি থৈ আহিব পাৰিম। গতিকে তেখেতসকলৰ শিৱসাগৰৰ সমষ্টিৰ আমাৰ ৰাইজৰ প্ৰত্যেকটো কাম নকৰাকৈ, মূল কামকেইটা নকৰাকৈ মই তাৰ পৰা গুচি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব। গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশ্যন খেলিব নোৱাৰোঁ, কিন্তু খেলাৰ ইচ্ছা আছিলে, কাৰণ ঘৰটো মোৰ মৰিয়নি সমষ্টিত। আৰু অটপালি আপোনাৰ ৰূপজ্যোতি কুৰ্মীৰ, কিন্তু আমি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি মৰিয়নিত হৰোঁ। আমি ৰূপজ্যোতি কুৰ্মীক মৰিয়নিত এইবাৰ ৰাইজৰ দলে পৰাজিত কৰিবই। তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে ব্যৱস্থা ল'ব, আৰু ৰূপজ্যোতি কুৰ্মীৰ নিচিনা উদণ্ড মানুহে আমাৰ গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ যিটো সন্মান হানি কৰি পেলাইছে। গোটেই অসমৰ মানুহে এতিয়া এটাই প্ৰশ্ন কৰে যে এনেকুৱা অসভ্য মানুহক কিয় মৰিয়নি মানুহে ভোট দিছে। নিজৰ লাজ লাগি যায় আজিকালি। মই নিজে মৰিয়নি মানুহ, চাৰিওফালে আমাক অসমৰ মানুহে চাৰিওফালৰ পৰা ধৰিছে যে আপোনালোকে কিয় ভোট দিছে ইমান অসভ্য মানুহ এটাক। গতিকে এইবাৰ যিকোনো প্ৰকাৰে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি অসম বিধানসভাত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৰা যি উদ্ভণ্ডালি, সেই উদ্ভণ্ডালিক যিটো অপৰাধ, সেই অপৰাধটোক হ্ৰাস কৰিবৰ কাৰণে, তাৰ মাত্ৰা কমাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে নতুন ধৰণৰ এটা নেৰেটিভ তৈয়াৰ কৰিব খুজিছে। সেই কথাটো উত্তৰ দিবৰ কাৰণে আজি আমি এই সংবাদমেলখন আয়োজন কৰিছোঁ। আমাৰ কথাটো খুব স্পষ্ট যে কোনোবা এজন মানুহে যদি কাৰোবাক আক্ৰমণ কৰে বা হত্যা কৰে, ধৰক ছাপোজ এনেই উদাহৰণটো দিলোঁ, হত্যা কৰা ঘটনাটোহে অপৰাধ। হত্যা যে কৰিলে তইনো সন্মুখলৈ কিয় আহি দিলি বুলি যিজন মানুহক হত্যা কৰিলে তেওঁক অপৰাধী সজোৱাটো পৃথিৱীৰ কোনো দেশতে আইন নাই। কালি আপোনালোকে সকলোৱে দেখিছে যে যেতিয়া সমগ্ৰ অসমজুৰি ৰূপজ্যোতি কুৰ্মীৰ যি উদণ্ড অগণতান্ত্ৰিক স্বেচ্ছাচাৰী ফেচিষ্ট যি আচৰণ দেখা গৈছিল, তাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি যি প্ৰতিবাদ হৈছিল, সেই প্ৰতিবাদক হ্ৰাস কৰিবৰ কাৰণে, সেই প্ৰতিবাদৰ চুক কমাবৰ কাৰণে, বিজেপিৰ প্ৰতি চলা ঘৃণাক চুক কমাবৰ কাৰণে বিজেপি দল আৰু বিজেপি চৰকাৰে এটা নতুন তেওঁলোকে এটা বুদ্ধি উলিয়াই পেলাইছে। বুদ্ধিটো কি? বিজেপি দলে কৈছে যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিব লাগে। মই আপোনালোকক সুধিছোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খোজাৰ কিবা অৰ্থ আছে নেকি বাৰু? আপোনালোকে নিজে কওকচোন। ৰূপজ্যোতি কুৰ্মী সম্পৰ্কেতো আমি সকলোৱে জানো। সেইদিনা বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিলে, খুজি গৈ আকৌ কি বুলি ক'লে,
আকৌ ক'লে যে মোক যদি মাজত মাতে তেতিয়াহ'লে এইবাৰতকৈ মই বেছি উৎপাত কৰিম। ক্ষমা খুজি থৈ গ'ল অলপ আগতে।